গাড়ি ইঞ্জিনৰ কন্ডিশন চাওক একবাৰ চাওক হয় 2021 লাষ্টৰ মডেল হয় আমি যেটো ভিডিঅ'ত কম এটোই পাব এটো যদি নাপায় আপোনালোকে জোৰ পৰা আহে হয় অহা যোৱাৰ খৰচ আমি দি দিম যদি এটো নাপায় ইয়ং মেগনা প্লাস হয় 2017 মডেলৰ ইয়ন 80000 দি ওলাই লৈ যাব পাৰে এটা কথা কৈছিল না ফাৰ্ষ্টত যে আপোনাৰ চেনেলত আহিলে হয় একদম বাম্পাৰ এটা অফাৰ দি দিম কি 10 মাহ হৈছে গাড়ীখন 10 তো মই আহিছো এতিয়া নগাঁৱত থকা জে মটৰছত ইয়াত পূৰ্বত ভিডিঅ' বনাইছো সেকেন্ড হ্যান্ড গাড়ীৰ ডিলাৰ দেখিবলৈ পাইছে ভালেমান ষ্টকত আপডেট আছে আৰু ভাল গাড়ী আছে কম দামৰ পৰা বেছি দামলৈকে গাড়ী আছে নগাঁৱৰ জে মটৰছ এড্ৰেছটো প্ৰথমতে মই জনাই দিব বিচাৰিছো নগাঁৱত আহিলে ঢিং ৰোড মেট্ৰ হস্পিটেলৰ একদম কাষতে আছে আপোনাৰ জে মটৰছ আহিলে দেখা পাব অপোজিট সাইডে আপোনাৰ প্ৰস্তুতি কলেজ আছে আৰু হেতু ফ্ৰন্টতে আপোনাৰ আছে জে মটৰছত ইয়াত কন্টাক্ট নম্বৰ দিয়া আছে যদি এড্ৰেছত অসুবিধা হৈছে আপুনি কল কৰি আহিব পাৰে আৰু ইয়াতে ফাইনান্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা সকলোবোৰ আছে নে নাই সকলোবোৰ খুদিম আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো পুনৰাই পৰা দাদাক খুদিম আৰু জনাই যাম আৰু ইয়াত আহিলে আপুনি কি সুবিধা পাব ইয়াত বিশেষ সুবিধা আপোনাৰ বাবে কি ৰখা হৈছে ভিডিঅ' চাই আহিলে আপুনি কি সুবিধা লাভ কৰিব সবিশেষ জনাই যাম গতিকে ভিডিঅ'ত থাকিব গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো তো আমাৰ লগত আছে ইলিয়াস ভাই নমস্কাৰ ইলিয়াস ভাই ভালে আছে তো প্ৰথমতে জে মটৰছৰ নগাঁৱৰ জে মটৰছৰ যোনটো এড্ৰেছ আছে প্ৰপাৰ এড্ৰেছটো আমাক জনাই দিব ভিউৱাৰ্ছক আমাৰ এড্ৰেছটো হ'ল নগাঁও ঢিং ৰোড হয় মেট্ৰ হস্পিটাল পাব নালাগে তাৰ আগতেই ৰাইট সাইডত পৰে আমাৰ ডিলাৰ হয় আৰু যদি ডিংগৰ পৰা আহে আপোনাৰ মেট্ৰ হস্পিটালটো পাৰ হৈ পেলাই বাও সাইডত হয় লগতে হয় আর কি মেট্ৰ হস্পিটাল লগত মানে কন্টাক্ট নম্বৰ দিয়া আছে যদি ফোন কৰে এড্ৰেছৰ হৈতে এড্ৰেছ জানিবলৈ আপুনি অলপ হেল্প কৰি দিব ইয়াত সুবিধা কি আছে জে মটৰছত ফাইনান্সৰ এক্সচেঞ্জৰ সুবিধা কি আছে সব আছে এক্সচেঞ্জৰ সুবিধা আছে আপোনাৰ ফাইনান্সৰ সুবিধা হৈ যাব সুবিধা আছে মানে এক্সচেঞ্জ ফাইনান্স হৈ যাব অল আসাম ফাইনান্স হ'ব অল আসাম ফাইনান্স হ'ব ন আৰু ইয়াত নতুন বছৰৰ কিবা সুবিধা ৰাখিছে নে কিবা নতুন কিবা অফাৰ ৰাখিছে নেকি কিবা অফার মানে বেলেগ একো নাই তথাপি মানে আপোনাৰ চেনেলৰ যোগেদি যদি আহে কিবা আমি ডিসকাউন্ট কৰি মানে আমাৰ চেনেলৰ পৰা আহিলে ভিডিঅ' দেখাব যে আমি এই ভিডিঅ' চাই আহিছো কিবা স্পেশাল ডিসকাউন্ট লগাই দিব গতিকে ভাল ডিসকাউন্ট লগাই গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো ঠিক তো আমাৰ প্ৰথম গাড়ী কোনখন দেখাব আমাক আপোনাৰ প্ৰথম গাড়ী এল্টো চাক হয় 2021 লাষ্টৰ মডেল হয় এক্সআই প্লাস টপ মডেল হয় LCD बैक कैमरा सब लोगो আছে ফার্স্ট ওনার গাড়ি হয় 31 রানিং জেনুইন রানিং 31 only 31 রানিং কিমান মডেল কৈছে 21 লাষ্টৰ মডেল 21 লাষ্টৰ মডেল 31 রানিং হৈছে only আস্কিং কিমান লাগিছে আস্কিং আপোনাৰ 370 এখনৰ আস্কিং প্ৰাইস আৰু নেগোশিয়েবল হ'ব ফাইনান্স কিমান দিব লাগিব ফাইনান্স হৈ যাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে 1 লাখ টকা দিলে আপুনি 2021 এল্টো লৈ যাব পাৰে ন নেক্সট আপোনাৰ এটো 2021 মডেল হয় এটো আপোনাৰ LXI হয় এটো আপোনাৰ 38 রানিং হৈছে যেগেটা রানিং কৈছে সবগেটা জেনুইন রানিং মিটার টেম্পারিং বা অ্যাক্সিডেন্টের গাড়িটো নাই ইস্যু নাই হয় আমি যেটো ভিডিঅ'ত কম এটোই পাব এটো যদি নাপায় আপোনালোকে জোৰ পৰা আহে অহা যোৱাৰ খৰচ আমি দি দিম যদি এটো নাপায় এটো গ্যারান্টি অহা যোৱাৰ খৰচা দি দিব যদি আপুনি কিবা অসুবিধা পায় গাড়ী হয় ভিডিঅ'ত যেনেকুৱা কৈ আছো ডিলাৰত আহিলে তেনেকৈ পাব 21 গাড়ী 38 রানিং হৈছে আস্কিং কিমান কৈছে আস্কিং আপোনাৰ এটো 360 ন হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্স 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে আপুনি এখন অল্টো লৈ যাব পাৰে LXI মডেল হয় LXI নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ ইয়ং মেগনা প্লাস হয় কিমান মডেল 2017 মডেল হয় 2017 মডেল ফার্স্ট ওনার হয় কিমান চলিছে এখন আপোনাৰ 42 রানিং 42 এটো আপোনাৰ আস্কিং আছে আপোনাৰ 250 হয় 2.5 লাখ টকা 2.5 লাখ টকা এখন আস্কিং আছে আৰু নেগোশিয়েবল কৰি দিব হৈ যাব আৰু ফাইনান্স হ'ব না এখন ফাইনান্স হৈ যাব কিমান দিবলে ফাইনান্স 80 মান দিলে ওলাই যাব 80000 হয় 80000 টকা দিলে আপুনি ইয়ন 2018 মডেল ন 17 মডেল 2017 মডেলৰ ইয়ন 80000 দি ওলাই লৈ যাব পাৰে 80000 টকা লৈ আহি আপুনি এখন গাড়ী লৈ যাব পাৰে কালাৰ একদম জেনুইন কালাৰ হৈ আছে অৰিজিনাল পেইন্টত আছে কোনো টাচ ৰিপেইন্ট হোৱা নাই আৰু টায়াৰ চাও পৰা টায়াৰো একদম ভাল হৈ আছে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ i10 মেগনা প্লাস হয় মডেল হয় এটো 2017 মডেল হয় এখন 2017 মডেল হয় i10 এখন গুটে বডি অৰিজিনাল পেইন্টত আছে ফার্স্ট ওনার হয় আপোনাৰ 38 রানিং হয় 38 রানিং হৈছে হয় জেনুইন রানিং হয় কালাৰ চাও পাৰে জিলিকি আছে আৰু মানে ধুলাবলা লাগি আছে অলপ ধুলিবালি লাগি আছে কিন্তু তথাপিও আপোনাৰ i10 মেগনা
প্লাস মেগনা প্লাস কালার একদম জেনুইন কালার নতুনৰ দৰে গাড়ী হৈ আছে এখন রিপেইন্টটো হোৱা নাই একদমই হোৱা নাই বডি আৰু অৰিজিনাল আছে গোটেই বডি অৰিজিনাল আছে কিমান চলিছে এখন এটা আপোনাৰ 38 মান চলিছে আস্কিং কিমান ৰাখিছিলে তো আস্কিং আপোনাৰ 260 হয় 2,60,000 টকা আস্কিং এখনৰ ৰখা হৈছে আৰু নেগোশিয়েবল টকা কৰি দিব নেগোশিয়েবল ফাইনান্স কিমান দিব লাগিব ফাইনান্স যেটো 70 বা 80000 দিল ওলাই যাব 70 বা 80,000 টকা ওলাই যাব 70 বা 80,000 টকা দি পেলাই আপুনি i10 মেগনা প্লাস জে মটৰছৰ পৰা লৈ যাব পাৰে হয় না নাই নেক্সট আপোনাৰ চাক আৰু এখন এলটো আছে এলটো 2020 ৰ মডেল হয় এটো DXi হয় DXi আৰু ফাৰ্স্ট ওনাৰ হয় এখন হয় এটো আপোনাৰ ৰানিং 36 ৰানিং হৈছে 36 ৰানিং হৈছে তো দেখাই দিয়ক কিমান ধুনীয়া আছে গাড়ীখন এটোৰ আস্কিং আছে আপোনাৰ 350 ন হয় 3.5 লাখ টকা এখনৰ আস্কিং ৰখা হৈছে গাড়ীৰ কন্ডিশন চাব পাৰে বহুতেই ধুনীয়া কন্ডিশনৰ গাড়ী হৈ আছে আৰু এখন ফাইনান্স হ'ব না নাই ফাইনান্স হৈ যাব ফাইনান্স কিমান দিব লাগিব এখন এটো মনাৰ 70 80 দিলে ওলাই যাব 70 80 দিলে 70 80 দিলে আপুনি এখন এল্টো লৈ যাব পাৰে হয় মাত্ৰ 70 80,000 টকা দি পেলাই ফাইনান্স কৰি আপুনি লৈ যাব পাৰে গাড়ীৰ টায়াৰ চাব পাৰে আৰু গাড়ীৰ পেইন্ট চাব পাৰে একদম অৰিজিনাল পেইন্টৰ গাড়ী অৰিজিনাল পেইন্টৰ আছে গাড়ী নেক্সট গ্র্যান্ড ভিটারা 2024 এর মডেল হয় 2024 এর মডেল হয় নতুন গাড়ী অনলি 10 মাহ হইছে গাড়ীখন 10 মাহ হয় গ্র্যান্ড ভিটারা অনলি স্টার্ট 10 মাহ ব্যাক ক্যামেরা সব পাই যাব তোমার রানিং হইছে 31,000 রানিং হইছে এখনৰ ভিতৰৰ কন্ডিশন মই একবাৰ দেখাই দিব লাগে ভিতৰৰ কন্ডিশন চাওক এসি হিটাৰ ৰানিং পাব কিয়নো 2024 ৰ গাড়ী খুব কম দিন হৈছে এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব এটো আপোনাৰ ফাইনান্স কৰিলে 2.5 লাখ টকা দিলে ওলাই যাব 2.5 লাখ হয় এটো আস্কিং আছে আপোনাৰ 12 লাখ টকা 12 লাখ টকা এখনৰ আস্কিং আছে আৰু আপুনি 2.5 লাখ টকা দি জে মটৰছৰ পৰা ফাইনান্স কৰি লৈ যাব পাৰে নেক্সট এখন দেখাওক নেক্সট আপোনাৰ ওয়াগনাৰ BXi 2016 মডেল হয় 2016 মডেল গোটেই বডি অৰিজিনাল পেইন্টত আছে হয় এটো আপোনাৰ 65 ৰানিং আছে 65 রানিং এটো আপোনাৰ ৰিফাইনেন্স হৈ যাব এটো ফাইনান্স কিমান দিব ওলাই যাব 1 লাখ টকা হয় আস্কিং আছে আপোনাৰ 350 3,50,000 আস্কিং আছে আৰু ইয়াত নেগোশিয়েবলটো কৰি দিয়া হ'ব ফাইনান্স কিমান কৈছে ফাইনান্স আপোনাৰ 1 লাখ টকা লৈ যাব 1 লাখ টকা আৰু এটা কথা কৈছিল না ফাৰ্ষ্টত যে আপোনাৰ চেনেলত আহিলে হয় একদম বাম্পাৰ এটা অফাৰ দি দিম কি অফাৰ দিব আৰু জনাই দিব অফাৰ মানে বহুত ডিসকাউন্ট কৰি দিম মানে আমাৰ ভিডিও দেখাব লাগিব যে এই ভিডিও চাই আহিছো গাড়ী এখন লগ হয় লগ লগ আমি ভাল ডিসকাউন্ট কৰি দিম যেটো দাম মানে তাৰ লগত মানে বন্দবস্ত হ'ব তাৰ পৰা ডিসকাউন্ট কৰি দিম মানে যি দাম ফিক্স হ'ব তাৰ পৰা কমাই দিয়া হ'ব মানে ডিসকাউন্ট দিয়া হ'ব আমাৰ ভিডিও দেখাব লাগিব এখন 1 লাখ টকা দিলেও আপুনি ওলাই লৈ যাব পাৰে কিমান কৈছে 2016 মডেল কিন্তু গুটে গাড়ীখন অৰিজিনাল পেইন্টত আছে অৰিজিনাল পেইন্ট হয় কিমান কৈছে আস্কিং এখনৰ আস্কিং 350 এখনৰ আস্কিং আছে আৰু 1 লাখ টকা দিলে ওলাই লৈ যাব পাৰিব নেক্সট আপোনাৰ এই গ্ৰেন আইটেম হয় 2020 ৰ মডেল 2020 ৰ মডেল এনেকুৱা কন্ডিশন আছে 2024 ৰ মডেল যেনেকুৱা হয় তেনেকুৱা কন্ডিশনত আছে হয় এটো আপোনাৰ এই টায়াৰ কেইটা সব গতে এতিয়া নতুন আছে আৰু স্পেয়াৰটো ইজ হোৱাই নাই তেলকে স্পেয়াৰ টায়াৰ তেলকে ইউজে হোৱা নাই টায়াৰ চাব পাৰে নতুন টায়াৰ ৰানিংটো আপোনাৰ 36 হৈছে 36 2000 কিমান মডেল কৈছে 2020 মডেল 2020 ৰ মডেল কিন্তু 2020 ৰ সেন নালাগে 2023 সেন লাগি আছে হয় তেনেকুৱা কন্ডিশনত আছে গাড়ী একদম মানে ইঞ্জিনটো দেখাই দিয়ক এবাৰ গাড়ী ইঞ্জিনৰ কন্ডিশন চাওক একবাৰ গাড়ী 2020 ৰ মডেল বুলি কোন নকব একদম 20 নিচিনা হয় গাড়ী ভিতৰৰ কন্ডিশন একদম জিলিকি থকা কন্ডিশন গাড়ীটো ইঞ্জিন খোলা হোৱা নাই না কোনো ইস্যু নাই হয় গাড়ী কোনো ধৰণৰ ইস্যু নাপায় ভিডিওৰ প্ৰথমতে কৈ দিয়া হৈছিলে যদি গাড়ীত ইস্যু পায় অহা যোৱা খৰচ যিমান হৈছে আপোনাক কিমান খৰচা দি দিয়া হ'ব তো গাড়ী একদম ইস্যু নাই কিয়া ইঞ্জিন খুলি দেখুওৱা হৈছে গাড়ী আস্কিং কিমান কৈছিলে তো আস্কিং আপোনাৰ 4,90,000 টকা আস্কিং 2020 ৰ গ্ৰেন আইটেম আৰু ফাইনান্সত কিমান দিব লাগিব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে আপুনি এখন গ্ৰেন আইটেম ওলাই লৈ যাব পাৰে একদম অৰিজিনাল পেইন্টৰ গাড়ী চকা এতিয়া স্পেয়াৰটা এতিয়ালৈকে ইউজ হোৱা নাই আৰু যি লগোৱা আছে চকা একদম নতুন হৈ আছে চাইটা চকা একদম নতুন আছে আৰু স্পেয়াৰটো এতিয়ালৈকে ইউজ হোৱাই নাই হয় নেক্সট গাড়ী হোৱা নাই নেক্সট কোনখন হ'ব QB 100 হয় মডেলটো হয় 2016 মডেল হয় 2016 হয়
আপোনাৰ টপ মডেল হয় এলু লগা আছে আকৌ বেক ৱাইফাৰো আছে এইটো আপোনাৰ আস্কিং আছে 350 1,20,000 বা 30 দিলে ওলাই যাব 350 এখনৰ আস্কিং আছে আৰু আপুনি 1,20,30 দিলে ওলাব না ফাইনান্সত 1,20,30 দিলে এখন আপুনি ফাইনান্সত ওলাই লৈ যাব পাৰে একদম অৰিজিনাল পেইন্টৰ গাড়ী ইঞ্জিন একদম সিল আছে আৰু ফাইনান্সত 1,20 দিলে ওলাই লৈ যাব পাৰে নেক্সট এখন আপোনাৰ ডিজাৰ VXI 2019 মডেল হয় 2019 মডেল হয় 38 রানিং জেনুইন রানিং হয় অরিজিনাল বডি অরিজিনাল পেইন্টত আছে হয় এটো আপোনাৰ আস্কিং আছে 5,50,000 5,50,000 টাকা এখন আস্কিং কালার একদম অরিজিনাল কালার গাড়ীখন পুরা গেটআপত আছে হয় একদম জিলিকি আছে গাড়ী দেখা গম পাইছো আৰু অৰিজিনাল পেইন্টৰ গাড়ী হয় কিমান চলিছে বুলি কৈছিলে 38,000 ৰানিং হৈছিলে আস্কিং কিমান 5,50,000 টাকা আৰু ফাইনান্সত 1.5 লাখ টাকা 1.5 লাখ টাকা হৈ যাব 1.5 লাখ টাকাত ওলাই যাব ফাইনান্সত আপুনি যদি এখন গাড়ী বহুতে বিচাৰে এখন গাড়ী একদম পুৰা গেটআপত আছে গাড়ীৰ 1 টকা কাম নাই গাড়ী নতুন গাড়ীৰ নিচিনা হৈ আছে একদম নতুন গাড়ী ঠিক আছে নেক্সট আপোনাৰ আৰ্টিকা হয় আৰ্টিকা ZXI প্লাস হয় একদম টপ মডেল হয় 2021 লাস্টৰ মডেল হয় 2021 লাস্টৰ মডেল হয় এটো 46 জেনুইন ৰানিং হয় মানে আৰ্টিকা এনে ধৰক 21 মডেল হলে 1 লাখ 1.5 লাখৰ ওপৰত ৰানিং হৈ যায় কিন্তু এটো গাড়ী 2021 হলে কিন্তু ৰানিং হোৱাই নাই রানিং কিমান হৈছে রানিং 46,000 অনলি আৰ্টিকা অনলি 46,000 রানিং হৈছে ভিতৰৰ কন্ডিশন একবাৰ দেখাই দিও ভিতৰৰ কন্ডিশন চাও পাৰে আপোনাৰ আস্কিং আছে 10 লাখ টাকা 10 লাখ ন 10 লাখ এখন আস্কিং আছে আৰু এখন ফাইন তো আহিলে তো নেগোশিয়েবল কিবা হ'ব নেগোশিয়েবল হৈ যাব আস্কিং ফাইনান্স কিমান হ'ব এখন ফাইনান্স আপোনাৰ 2 লাখ 12 লাখ টাকা দিলে ওলাই যাব 2 লাখ 2.5 লাখ মানে 2 ৰ পৰা 2.5 লাখ টাকা দিলে আপুনি আৰ্টিকা লৈ যাব পাৰে হয় নেক্সট আপোনাৰ টিয়াগো হয় টিয়াগো XT মডেল 2017 মডেল হয় 2017 মডেল হয় ফার্স্ট ওনার গাড়ি আমি যিমান কিটা কৈছো সব কিটা ফার্স্ট ওনার হয় মানে কেতিয়াবা মানে ওনার টু নাম কোৱা নাই কিন্তু সব কিটা ফার্স্ট ওনার হয় যিমান গাড়ী দেখুৱা হৈছে প্ৰত্যেকখন গাড়ী ফার্স্ট ওনার গাড়ী হয় আৰু টাচ ৰিপেইন্ট একো হোৱা নাই আৰু ইঞ্জিনও খোলা হোৱা নাই ওটাকে এখন গাড়ী আস্কিং কিমান লাগিছে এটো আপোনাৰ 350 আস্কিং 350 এখন কি কয় ৰানিং কিমান হৈছে ৰানিং আপোনাৰ এটো 67000 হয় 67000 ৰানিং হৈছে কালার একদম অরিজিনাল কালার একদম আপোনাৰ স্ক্র্যাচ বা কোনো ধৰণৰ ডেন্ট দেখা নাপায় গাড়ীত এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব এটো আপোনাৰ 1,20,30 দিলে ওলাই যাব 1,20,30 টাকা দিলে আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰে যেহেতু জায়গা অলপ কম আছে ভিতৰত গতিকে গাড়ী বহুত বেছি ভালকে দেখাব পৰা নাই হিফালে যেনেকুৱা আছে হিফালে তেনেকৈ আছে গাড়ী একফাল এটা সাইড দেখাব পাৰিছো কিন্তু গাড়ী একদম অৰিজিনাল গাড়ী অৰিজিনাল পেইন্টৰ গাড়ী আপুনি যদি গাড়ী এখন কিনে ডিলাৰলে আহক ষ্টকত আছে না গাড়ী কিমান কি গাড়ী আছে ষ্টকত আৰু ষ্টকত ধৰক আপোনাৰ বেলুনো আছে হয় কিউবি আছে হয় L2 আছে আমাৰ লগত যোগাযোগ কৰিলে আৰু বেলেগ গাড়ীও লাগিলে আমি লাগিব হয় কন্টাক্ট নাম্বার দিয়া আছে যদি আপোনাৰ মন পছন্দৰ গাড়ী ইয়াত দেখুৱা হোৱা নাই আপুনি যোগাযোগ নম্বৰত কল কৰক আৰু গাড়ীৰ সবিশেষ জানিব বিচাৰক আপোনাক যি গাড়ী আছে আপোনাক প্ৰভাইড কৰি দিয়া হ'ব হোৱাটছআপত হওক বা আপোনাক যদি আপুনি ডিলাৰলৈ আহে ভাল এখন গাড়ী ইয়াত চলাই চাই টেষ্ট ড্ৰাইভ লৈ পেলাই ভেৰিফাই কৰি ইয়াৰ পৰা পাৰচেজ কৰিব পাৰে গতিকে আৰু এই ধৰণৰ ভিডিঅ' লাগিলে আৰু এই ষ্টকত নতুন আপডেট লাগিলে আপুনি কমেন্টৰ জৰিয়তে জনাব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আমাৰ নতুন ভিডিঅ' আপডেট পাই থাকিব গতিকে আজিলৈ মানে নমস্কাৰ